So hello everyone. Finally, Assam Agriculture University 2025 mop-up round counseling or date to release কৰিছে. So আপোনালোকৰ mop-up counseling টো কিমান তাৰিখে কণ্ডাক্ট কৰিব আৰু কোনবিলাক ক্যান্ডিডেটে mop-up round counseling ত এটেন্ড কৰিব পাৰিব, mop-up round counseling ৰ কি ৰুল থাকিব, ইচ এন্ড এভৰি আপডেটস আজিৰ ভিডিঅ'ত আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব। সো আপোনালোকে দেখা পাইছে স্ক্ৰিনত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মপ-আপ ৰাউণ্ড কাউন্সেলিংৰ নোটিছ। সো মপ-আপ ৰাউণ্ড কাউন্সেলিং টো কণ্ডাক্ট কৰিব এমচি দাস মেমৰিয়েল অডিটৰিয়াম AU যোৰহাট। সো আপোনালোকৰ ইউনিভাৰ্চিটিত মপ-আপ ৰাউণ্ড কাউন্সেলিং টো কণ্ডাক্ট কৰিব আৰু মপ-আপ ৰাউণ্ড কাউন্সেলিং টো ষ্টাৰ্ট হ'ব 28 নৱেম্বৰ। সো 9:30 AM অনাৰ্ছৰ পৰা আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী যিমান কেইটা ষ্টুডেন্ট আছে, সো আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম কেইটা আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এগ্ৰিকালচাৰ, দেন হৰ্টিকালচাৰ, ভেটেনেৰী, ফিচাৰিজ, সেৰিকালচাৰ, কমিউনিটি সায়েন্স, ফুড নিউট্ৰিশন এন্ড ডায়েটেটিক্স। ঠিক আছে, এইকেইটা ক্যাটেগৰীৰ বা এইকেইটা কোৰ্সত আপোনালোকে সিটটো ল'ব পাৰিব। সো ইয়াতে বিটেক এন্ড এমটেক ইন মলিকুলাৰ বায়োটেকনলজি সিটটো দিয়া নাই। সো যদি আপোনালোকে ভাবি আছে যে বিটেক এন্ড এমটেক ইন মলিকুলাৰ বায়োটেকনলজিত আপোনালোকে মপ-আপ ৰাউণ্ড কাউন্সেলিংত এডমিশনটো ল'ব, সো হেতু ইয়াতে আপোনালোকে নোৱাৰে কাৰণ ইয়াতে আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম কেইটা দিয়া আছে অনলি এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ভেটেনেৰী। সো আপোনালোকে ভালদৰে চাই লওক কি দিয়া আছে। সো এতিয়া আপোনালোকক জনাম যে ক্যাটেগৰী ওয়াইজ বা কলেজ ওয়াইজ কিমান কেইটা সিট ভ্যাকেন্সি হৈ আছে। অল ডাইনামিক সিট ম্যাট্ৰিক্স আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ। সো ডাইনামিক সিট ম্যাট্ৰিক্সত আপোনালোকে চাব পাৰে কলেজ অফ এগ্ৰিকালচাৰ। সো কলেজ অফ এগ্ৰিকালচাৰত আনৰিজাৰ্ভড টোটেল দুটা সিট ভ্যাকেন্সি হৈছে, দেন ইডব্লিউএছ ৰ এটা সিট আছে, দেন টিজিএল ৰ এটা সিট আছে, দেন আপোনালোকে চাব পাৰে এসসি ক্যাটেগৰীৰ এটা সিট ভ্যাকেন্সি হৈছে, এসটি হিলৰ এটা সিট ভ্যাকেন্সি হৈছে, দেন কাশ্মীৰী মাইগ্ৰেনৰ 4টা সিট ভ্যাকেন্সি হৈছে, কাশ্মীৰী নন মাইগ্ৰেনৰ 4টা সিট ভ্যাকেন্সি হৈছে, এইচএফসিৰ এটা সিট ভ্যাকেন্সি হৈছে, এনআরআই টোটাল 10টা সিট ভ্যাকেন্সি হৈছে। সো একেটা আছিলে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাটৰ ভ্যাকেন্সি। সো আপোনালোকে দেখা পাইছে মপ-আপ ৰাউণ্ড কাউন্সেলিংত ভালেখিনি সিট ভ্যাকেন্ট হৈছে। সো যদি আপোনালোকে ভাবি আছে যে আপোনালোকে ফ্ৰেশকে এডমিশন ল'ব হেতু পসিবল হ'ব, আৰু যদি আপোনালোকে ভাবি আছে যে বেলেগ কলেজৰ পৰা বা বেলেগ কোৰ্সৰ পৰা এগ্ৰিকালচাৰলৈ ট্ৰান্সফাৰ ল'ব বিচাৰে তো হেতু পসিবল হ'ব কাৰণ ভালেখিনি সিট ভ্যাকেন্সি দেখা পোৱা গৈছে। দেন নেক্সট কলেজ আছে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ। সো বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত আপোনালোকে দেখা পাইছে ইয়াতে ডিএসসিত দুটা সিট ভ্যাকেন্সি হৈছে, দেন কাশ্মীৰী মাইগ্ৰেনত দুটা সিট ভ্যাকেন্সি হৈছে, কাশ্মীৰী নন মাইগ্ৰেন্সত দুটা সিট ভ্যাকেন্সি হৈছে, এইচএফসিত 3টা সিট হৈছে আৰু পিএমসিত এটা সিট ভ্যাকেন্সি হৈছে। সো ইয়াৰ মাজতে মই আপোনালোকক আৰু এটা ইনফৰমেশন দি দিও, যদি আপোনালোকে ভাবি আছে যে আপোনালোকে ধৰি লওক হৰ্টিকালচাৰ হওক বা সেৰিকালচাৰ হওক বা কমিউনিটি সায়েন্সত হওক এইবোৰৰ পৰা এগ্ৰিকালচাৰলৈ আপোনালোকে সিটটো আপগ্ৰেড কৰিব, সো হেতু আপোনালোকৰ চান্সেস বহুত বেছি আছে কাৰণ আপোনালোকে দেখা পাইছে আৰু বহুত ষ্টুডেন্টে মোক কমেন্ট কৰি সুধি আছিলে কাশ্মীৰী মাইগ্ৰেন আৰু কাশ্মীৰী নন মাইগ্ৰেন্স এইবোৰ সিট আনৰিজাৰ্ভলৈ কনভাৰ্ট কৰিব নেকি। সো হয়, আপোনালোকে ঠিকে শুনিছে, কাশ্মীৰী মাইগ্ৰেন আৰু কাশ্মীৰী নন মাইগ্ৰেন্সৰ সিট কেইটা আনৰিজাৰ্ভলৈ কনভাৰ্ট কৰিব যদিহে এই সিট কেইটা ভ্যাকেন্সি হৈ থাকে। কোনো যদি সিটটো নলয় তেনেহলে আনৰিজাৰ্ভলৈ কনভাৰ্ট কৰি দিব, তেতিয়া সকলো ষ্টুডেন্টে এডমিশন ল'ব পাৰিব। তাতে একো মানে রুল নাথাকে যে অনলি আনরিজার্ভ স্টুডেন্ট ল'ব পাৰিব, আৰু যদি কিছুমান ওবিসি স্টুডেন্ট থাকে বা এসসি এসটি আদাৰ ক্যাটেগৰীৰ স্টুডেন্ট বিলাকেও সিটটো ল'ব পাৰিব। দেন নেক্সট আছে শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰ। সো আনৰিজাৰ্ভত দুটা ভ্যাকেন্ট হৈছে, দেন ওবিসিত এটা সিট ভ্যাকেন্ট হৈছে, ডিএসসিত এটা হৈছে, কাশ্মীৰী মাইগ্ৰেন আৰু কাশ্মীৰী নন মাইগ্ৰেন্সত মিলাই টোটেল দুটা সিট ভ্যাকেন্সি হৈছে আৰু এইচএফসিত টোটেল এটা সিট ভ্যাকেন্সি হৈছে। দেন কলেজ অফ কমিউনিটি সায়েন্স। সো কলেজ অফ কমিউনিটি সায়েন্সত ইডব্লিউএছ ৰ এটা সিট ভ্যাকেন্সি হৈছে, এসটি প্লেনৰ এটা সিট, এসটি হিলৰ এটা সিট, কাশ্মীৰী মাইগ্ৰেন আৰু কাশ্মীৰী নন মাইগ্ৰেন্সত টোটেল দুটা সিট ভ্যাকেন্সি হৈছে আৰু এনআরআই টোটেল 10টা সিট আছে। সো হিউজ এমাউন্ট অফ সিট আপোনালোকৰ দেখা পোৱা গৈছে ইয়াতে, কাৰণ মপ-আপ ৰাউণ্ড কাউন্সেলিংত ইমান কেইটা সিট কেতিয়াও নাথাকে। সো এইবাৰ আপোনালোকৰ চান্সেস আছে আপোনালোকৰ সিট কেইটা পোৱাৰ কাৰণে। সো আপোনালোকে কাউন্সেলিংবোৰ এটেন্ড কৰিব আৰু কাউন্সেলিংবোৰ এটেন্ড কৰাৰ আগত আপোনালোকে কেনেকৈ গম পাব যে আপোনালোক এলিজিবল হয় নে নাই। সো আপোনালোকে তাৰ কাৰণে ইউনিভাৰ্চিটিৰ ৱেবসাইট যাব, যোৱাৰ পিছত তাতে আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰেংকটো আছে নে নাই। যদি আপোনালোকৰ ৰেংকটো তাতে প্ৰেজেন্ট থাকে ৱেবসাইটত তেনেহলে আপোনালোকে কাউন্সেলিং বিলাক এটেন্ড কৰিব পাৰিব। কাৰণ কিছুমান ষ্টুডেন্টে কি কৰিছে সিটটো উইথড্ৰ কৰিছে, সেইকেইটা ষ্টুডেন্টে সিট নাপায়, ঠিক আছে, এলিজিবল নহয়। যদি আপোনালোকে এবাৰ সিটটো উইথড্ৰ কৰিছে তেনেহলে আপোনালোকে নেক্সট টাইম এডমিশন ল'ব নোৱাৰে। সো নেক্সট আছে আপোনালোকৰ কলেজ অফ ফিচাৰী সায়েন্স। সো আনৰিজাৰ্ভত এটা ভ্যাকেন্ট হৈছে। দেন নেক্সট আছে আপোনালোকৰ কাশ্মীৰী মাইগ্ৰেন আৰু কাশ্মীৰী নন মাইগ্ৰেন্সৰ টোটেল দুটা সিট ভ্যাকেন্ট হৈছে আৰু এনআরআই টোটেল 10টা সিট ভ্যাকেন্সি হৈছে। দেন কলেজ অফ সেৰিকালচাৰত আনৰিজাৰ্ভত এটা সিট আছে, ইডব্লিউএছত এটা আছে, ওবিসিত দুটা আছে,
দেন ST হিলত এটা আছে, DAC ত এটা আছে, কাশ্মীৰী মাইগ্ৰেণ্ট আৰু কাশ্মীৰী নন মাইগ্ৰেণ্টছত টোটেল দুটা সিট ভেকেন্সি হৈছে। দেন কলেজ অফ ভেটেনাৰী সায়েন্স, সো কলেজ অফ ভেটেনাৰী সায়েন্সত OBC ত এটা সিট ভেকেন্সি হৈছে। দেন ST প্লেনৰ এটা সিট ভেকেন্সি হৈছে। দেন আপোনালোকে চাব পাৰে DAC ত দুটা সিট আছে, AU এমপ্লয় কোটাত এটা সিট আছে, কাশ্মীৰী মাইগ্ৰেণ্টছত এটা সিট আছে আৰু NRত এটা 0 সিট। ঠিক আছে, ভেটেনাৰী সায়েন্সত NRত 0 সিট আছে কলেজ অফ ভেটেনাৰী সায়েন্স খানাপাৰাত। দেন নেক্সট আছে লখিমপুৰ কলেজ অফ ভেটেনাৰী সায়েন্স। সো লখিমপুৰ কলেজ অফ ভেটেনাৰী সায়েন্সত টোটেল সিট আছে আপোনালোকে চাব পাৰে DAC ত এটা সিট আছে, দেন কাশ্মীৰী মাইগ্ৰেণ্টছত এটা সিট আছে আৰু HFC ত এটা সিট আছে। সো ক'ব গ'লে ঠিক ঠাকে সিট আপোনালোকৰ ভেকেন্সি হৈছে, কাৰণ মপবত কেতিয়াবা দুটা সিট বা তিনটা সিট ভেকেন্সি হয়। সো ইয়াৰ ভিতৰতো আপোনালোকৰ সিটটো ইনক্ৰিজ হ'ব পাৰিব, কাৰণ কেতিয়াবা কি হয় কাউন্সেলিং চলি থকা সময়তে কিছুমান ভেকেন্সি দেখা পোৱা যায় আৰু সিট কেইটা আপোনালোকৰ ৱেবসাইটত দি দিয়া হয়। সো আপোনালোকে কাউন্সেলিংটো এটেন্ড কৰিব, ঠিক আছে, আপোনালোকৰ চান্সেছ আছে, যদি আপোনালোকৰ লাক ভাল থাকে সিটটো পাই যাব পাৰে। দেন কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং ৰিচাৰ্চ সিস্টেমত চাব পাৰে TGLত এটা সিট আছে, SC কেটেগৰীত এটা সিট আছে আৰু DAC ত এটা সিট আছে, কাশ্মীৰী মাইগ্ৰেণ্টছত এটা আৰু কাশ্মীৰী নন মাইগ্ৰেণ্টছত এটা, লাষ্টত আছে HFC। সো HFC ত এটা সিট আছে। সো লাষ্ট হল কলেজ অফ কমিউনিটি সায়েন্স FND, ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স, আনৰিজাৰ্ভত এটা ভেকেন্সি হৈছে, EWS ত দুটা, OBC ত এটা, ফ্ৰীডম ফাইটাৰত এটা, গেমছত এটা, DAC ত এটা আৰু HFC টোটেল এটা সিট ভেকেন্সি হৈছে। সো এইখিনি আছিলে টোটেল আপোনালোকৰ মপআপ কাউন্সেলিঙৰ ভেকেন্সি। সো যদি আপোনালোকে ভাবিছে যে 2025ত মপআপ কাউন্সেলিঙত এডমিশনটো ল'ব বুলি, তেনেহলে আপোনালোকে 28 নৱেম্বৰত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ MC দাস মেমৰিয়েল অডিটৰিয়ামত আপোনালোকে প্ৰেজেন্ট থাকিব। সো তাতে আপোনালোকৰ কাউন্সেলিংটো হ'ব আৰু আপোনালোকে তাতে যিমান ডকুমেন্টছ লাগে সেই ডকুমেন্টছৰ লিষ্ট কেইটা যদি আপোনালোকে গম পোৱা নাই, দেন মোৰ প্ৰিভিয়াছ ভিডিঅ' কেইটা চাব, তাতে মই ক্লিয়াৰলি এক্সপ্লেইন কৰিছো আপোনালোকৰ কি কি ডকুমেন্টছ লাগিব। তাৰ ভিতৰত আপোনালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট, যিবিলাক ষ্টুডেণ্টে CBSE বোৰ্ডৰ পৰা আহিছে, আৰু আপোনালোকৰ যদি আপোনালোকে গেপ দিছে গেপ পিৰিয়ড চাৰ্টিফিকেট, দেন মেডিকেল ফিটনেছ চাৰ্টিফিকেট, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, ক্লাছ 10ৰ মাৰ্কশ্বিট, ক্লাছ 12ৰ মাৰ্কশ্বিট, ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট ডকুমেন্টছ হয়। আৰু PRC মাষ্ট আপোনালোকে লৈ যাব লগতে, কাৰণ উইদাউট PRC আপোনালোকৰ এডমিশ্যন নিদিয়ে। সো আই হোপ আপোনালোকে আপোনালোকৰ ডাউট কেইটা ক্লিয়াৰ হৈছে। সো ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা ডাউট থাকে, দেন ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট নাম্বাৰ পাব, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। কিন্তু যিবিলাক বস্তু মই ইয়াতে আপোনালোকক এবাৰ এক্সপ্লেইন কৰি দিছো, সেম বস্তু যদি আপোনালোকে ডাউট কেইটা সুধি থাকে মেছেজত, তেনেহলে আপোনালোকে ৰিপ্লাই নাপায়, মই কৈ দিছো আগতে, আৰু কল নকৰিব, ঠিক আছে। সো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হয়, দেন ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।